জয়তে সাংবাদিক বন্ধুসকলক মই চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি শ্যামলজ্যোতি বৰাই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে মই এটা কথা আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ। যোৱা কালিৰে পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা জানিব পাৰিছোঁ যে যোৰহাটত সমাজ কল্যাণ বিভাগত চুতীয়া উন্নয়ন পৰিষদৰ নামত আৰু চুতীয়া জাতি যুৱ সন্মিলনৰ এজন তদানীন্তন বিষয়ববীয়াৰ নামত এটা ব্যাগুম কেলেংকাৰী ইতিমধ্যে কথা পোহৰলৈ আহিছে আৰু আমি সেই কেলেংকাৰীটোৰ সম্পৰ্কত আজি এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে চুতীয়া উন্নয়ন পৰিষদৰ নামত কোনো ধৰণৰ নিযুক্তি এতিয়ালৈকে হোৱা নাই আৰু চুতীয়া উন্নয়ন পৰিষদে কোনো ধৰণৰ নিযুক্তি ব্যৱস্থা কৰিব নোৱাৰে, যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুতীয়াসকলৰ অৰ্থনৈতিক বিকাশৰ কাৰণে এটা পেকেজ ঘোষণা কৰিছিলে 125 কোটি টকাৰ আৰু সেই পেকেজৰ ভিতৰত চুতীয়া উন্নয়ন পৰিষদ হ'ল এটা ইমপ্লিমেণ্টেশ্যন এজেঞ্চি। চুতীয়া উন্নয়ন পৰিষদে যিখিনি কনষ্ট্ৰাকশ্যন হয় বা বেনিফিচিয়াৰী হয় সেইখিনি চিলেকশ্যন কৰে বা সেইসকলক পুঁজি যোগান ধৰে, কিন্তু নিযুক্তিৰ ক্ষেত্ৰত চুতীয়া উন্নয়ন পৰিষদ কোনো পধ্যে জড়িত নহয়। এইটো কথা প্ৰথমতেই মই স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু দ্বিতীয়তে চুতীয়া জাতি যুৱ সন্মিলনৰ নামত শিৱসাগৰ জিলাৰ যিজন সতীৰ্থ এসময়ৰ অপূৰ্ব শইকীয়াৰ নামটো ইতিমধ্যে সাঙুৰ খাইছে, তেখেতক আমি 2024 চনৰ 29 ছেপ্টেম্বৰ তাৰিখেই আমি তেখেতক পদবীৰ পৰা ইতিমধ্যে অপসাৰণ কৰি থোৱা আছে। সাংবিধানিক কিছু খেলিমেলিৰ বাবে তেওঁ সংবিধান বিৰোধী কিছু কাম কৰাৰ বাবে তেওঁক আমি অপসাৰণ কৰি থোৱা আছে। তেওঁৰ লগতে আমাৰ প্ৰাক্তন সভাপতি সীমান্ত শইকীয়া ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি নৰেশ্বৰ শইকীয়া ডাঙৰীয়া কাৰ্বি আংলং জিলাৰ তেওঁলোক দুজনকো অৰ্থাৎ তিনিজনক আমি বহিষ্কাৰ কৰি থৈছিলোঁ। তেখেতসকলৰ অভিযোগ আছিল, বিশেষকৈ সীমান্ত শইকীয়াৰ ওপৰত অভিযোগ আছিল গুৱাহাটীৰ যিটো আমাৰ মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয়টো নিৰ্মাণৰ ক্ষেত্ৰত 13,07,000 টকাৰ এটা পুঁজি যোগান ধৰিছিল অসম চৰকাৰ চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা, আৰু সেই পুঁজিটো সম্পূৰ্ণৰূপে আত্মসাৎ কৰি তেওঁ এটা কেলেংকাৰী কৰিলে আৰু এটা খুব আখুৱাপূৰ্ণভাৱে এটা অফিচ নিৰ্মাণ কৰিলে। তাৰ অভিযোগত আমি তেখেত দুজনক, বিশেষকৈ সীমান্ত শইকীয়া আৰু নৰেশ্বৰ শইকীয়াক আমি বহিষ্কাৰ কৰি থৈছিলোঁ। আৰু লগতে শিৱসাগৰৰ যিজন অপূৰ্ব শইকীয়াৰ নাম ইতিমধ্যে সমাজ কল্যাণৰ নিযুক্তিৰ ক্ষেত্ৰত মানে যিটো কেলেংকাৰীত জড়িত হৈছে, তেখেতক আমি সংবিধান বিৰোধী কিছু কাৰ্যকলাপত লিপ্ত থকাৰ কাৰণে, সংগঠন বিৰোধী কিছু কাৰ্যকলাপত লিপ্ত থকাৰ কাৰণে আমি তেওঁক 2024 চনৰ 29 তাৰিখে তেওঁক ইতিমধ্যে আমি বহিষ্কাৰ কৰি থৈছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই সমাজ কল্যাণ বিভাগত যিটো ইতিমধ্যে দুৰ্নীতি হৈছে, টকাৰ লেনদেন হৈ পেলাই যিটো এটা পৰ্বতসমূহ এটা দুৰ্নীতি কৰিছে, এই দুৰ্নীতিত যিসকল মানুহ জড়িত আছে, যিসকল ইতিমধ্যে চিনাক্তকৰণ হৈছে, তেখেতসকলক এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু আমি কিছু সময়ৰ পাছতেই যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি মেমৰেণ্ডাম স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু আমি স্মাৰকপত্ৰটো উল্লেখ কৰিছোঁ যে যিসকল জড়িত আছে এই বিষয়টোত, মানে যিসকল দোষী, সেই অভিযুক্তসকলক কঠোৰতকৈ কঠোৰতৰ শাস্তি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ।